এখন সিনেমাক লৈ এখন ছবিক লৈ এইকেইটা দিনত সামাজিক মাধ্যমত ব্যাপকভাৱে চৰ্চা চলিছে। এই ছবিখনৰ ক্লিপ, এই ছবিখনৰ ট্ৰেইলাৰ হয়তো আপোনালোকে আপোনাৰ ইনষ্টাগ্ৰাম, ফেচবুক নাইবা ইউটিউবত দেখা পাইছে। এই ছবিখন হৈছে হনুমান আঞ্চ। এই ছবিখন নিৰ্মাণ কৰা হৈছে এনেকুৱা এগৰাকী ব্যক্তিৰ ওপৰত, যিগৰাকী আধ্যাত্মিক ব্যক্তিক বহুতে হনুমানৰ অংশ বুলি কয়। আপোনালোকে হয়তো অনুমান কৰিব পাৰিছে আৰু তেওঁৰ নাম আপোনালোকে হয়তো শুনিছে। তেওঁ হৈছে নিম কৰলি বাবা নাইবা নিম কৰলি বাবা। নিম কৰলি বাবাক ভগৱান হনুমানৰ অংশ বুলি কোৱা হয় আৰু সেইবাবে এই ছবিখনৰ নাম হনুমান আঞ্চ দিয়া হৈছে। আগষ্টৰ 7 তাৰিখে কোনো ধৰণৰ প্ৰচাৰ নোহোৱাকৈ যেতিয়া এই চিনেমাখন মুকলি কৰি দিয়া হৈছিল, প্ৰথম অৱস্থাত এই ছবিখনে বৰ বিশেষ প্ৰদৰ্শন কৰিব পৰা নাছিল, কিয়নো অতিকৈ কম বাজেটত এই ছবিখন নিৰ্মাণ কৰা হৈছিলে, কোনো প্ৰচাৰো কৰা হোৱা নাছিল। কিন্তু হঠাৎ চমৎকাৰৰ নিচিনা এই ছবিখন এতিয়া দেশৰ বিভিন্ন প্ৰান্তত বিভিন্ন ছবিগৃহত জনপ্ৰিয় হৈ পৰিছে। যিখন ছবি মাত্ৰ 2টা সপ্তাহৰ ভিতৰত বহুতো চিনেমা হলে আঁতৰাই দিছিলে, সেই ছবিখনৰ এতিয়া জনপ্ৰিয়তা দ্ৰুতগতিত বৃদ্ধি পাইছে আৰু তৃতীয় সপ্তাহত 1000% গ্ৰোথ দেখিবলৈ পোৱা গৈছে। এই ছবিখন নিৰ্মাণ কৰা হৈছে কেঞ্চি ধামৰ নিম কৰলি বাবাৰ ওপৰত, যি নিম কৰলি বাবাৰ জীৱন সম্পূৰ্ণ চমৎকাৰেৰে পৰিপূৰ্ণ আছিল। যি নিম কৰলি বাবাক হনুমানৰ অংশ বুলি কোৱা হৈছিলে, ভগৱান শ্ৰীৰামৰ তেওঁ ভক্ত আছিল আৰু তেখেতৰ জীৱনে বহু লোকৰ জীৱনক প্ৰভাৱিত কৰিছিল। আজিৰ দিনতো কেঞ্চি ধামলৈ বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকল আহে। নিম কৰলি বাবাই স্থাপন কৰা সেই মন্দিৰলৈ যায়, সেই আশ্ৰমলৈ যায় আৰু সেই আশ্ৰমত হনুমানজীৰ আৰাধনা কৰে। এইগৰাকী নিম কৰলি বাবাৰ ভক্তৰ তালিকা শুনিলে আপুনি আচৰিত হৈ পৰিব। এপলৰ সৃষ্টিকাৰী ষ্টিভ জব তেখেতৰ ভক্ত আছিল। ষ্টিভ জব নিম কৰলি বাবাৰ এই আশ্ৰমলৈ গৈছিল আৰু পিছৰ পৰ্যায়ত ষ্টিভ জবে নিজেই কৈছে যে তেখেতে সেই আশ্ৰম যোৱাৰ পাছত যি অনুপ্ৰেৰণা পাইছিল, ভাৰতত থকাৰ সময়ত যি অনুপ্ৰেৰণা পাইছিলে, তাৰ পাছতেই এপলৰ নিচিনা এটা বৃহৎ কোম্পানী তেওঁ সৃষ্টি কৰিবলৈ সক্ষম হৈছিল। ফেচবুক তথা মেটাৰ স্বত্বাধিকাৰী মাৰ্ক জাকাৰবাৰ্গেও নিম কৰলি বাবাৰ আশ্ৰমলৈ আহিছিলে আৰু সেই কথা তেওঁ নিজেই নিজৰ সাক্ষাৎকাৰত উল্লেখ কৰিছে। ক্ৰিকেটাৰ বিৰাট কোহলি আৰু তেখেতৰ পত্নী অনুষ্কা শৰ্মাকো দেখিবলৈ পোৱা যায় এই নিম কৰলি বাবাৰ আশ্ৰমত। কেৱল এইসকল লোকেই নহয়, হলিউডৰ অভিনেত্ৰী জুলিয়া ৰবাৰ্টছেও তেখেতৰ কথা উল্লেখ কৰি থৈ গৈছে। এই নিম কৰলি বাবা কি আৰু নিম কৰলি বাবাৰ চমৎকাৰক লৈ আজিও কিয় ইমান চৰ্চা চলে, এই সকলো কথা এই ভিডিঅ'ত আপোনালোকৰ বাবে লৈ অহাৰ চেষ্টা কৰিম। নমস্কাৰ, মই জ্যোতিদীপ বৈশ্য। হনুমান আঞ্চ নামৰ এই ছবিখন মুক্তি পোৱাৰ পাছতেই নিম কৰলি বাবাৰ চমৎকাৰ, তেখেতৰ জীৱন, তেখেতৰ আধ্যাত্মিকতা আৰু তেখেতৰ ভক্তিক লৈ পুনৰবাৰ চৰ্চা চলিছে। বহুলোকে হয়তো উত্তৰাখণ্ডৰ কেঞ্চি ধামত গৈ নিম কৰলি বাবাৰ আশ্ৰমলৈ গৈছে আৰু বহুলোকৰ হয়তো যাবলৈ জীৱনত আশা আছে, সপোন আছে, বহুতে তালৈ যাব বিচাৰে। যিসকলে হনুমানজীক পূজা অৰ্চনা কৰে, যিসকলে হনুমানজীৰ কথা জানে, তেওঁলোকে ক'ৰবাত নহয় ক'ৰবাত নিম কৰলি বাবাৰ কথা শুনিছে। বহুতে ক'ব বিচাৰে যে নিম কৰলি বাবাই যেতিয়া বিচাৰে তেতিয়াই আচলতে তেওঁৰ কথা আলোচনা হয় বা আপোনাৰ ফিডত তেওঁৰ কথা আহি যায়, কিয়নো বাবাই আপোনাক কেঞ্চি ধাম বা আন প্ৰান্তলৈ মাতি নিয়ে। এই বিশ্বাস পৰম্পৰা কেৱল কথাৰ নহয়, কিয়নো বিশ্বৰ বহু এথিষ্ট হিচাপে পৰিচিত ব্যক্তিয়েও এই নিম কৰলি বাবাৰ যাদুৰ কথা কৈ থৈ গৈছে। নিম কৰলি বাবাৰ জন্ম হৈছিলে 1900 চনত উত্তৰ প্ৰদেশৰ এটা ব্ৰাহ্মণ পৰিয়ালত। 11 বছৰ বয়সত তেখেতে আধ্যাত্মিকতাৰ বাবে যাত্ৰা কৰা আৰম্ভ কৰে আৰু ভাৰতৰ বিভিন্ন প্ৰান্তত আধ্যাত্মিকতা বিচাৰি তেওঁ ঘূৰি ফুৰে। পিছৰ পৰ্যায়ত তেখেতৰ পিতৃয়ে পুনৰ যেতিয়া তেখেতক ঘৰলৈ মাতি পঠিয়াই, সেই মুহূৰ্তত নিম কৰলি বাবা পুনৰ উভতি আহে। পিছৰ পৰ্যায়ত তেওঁ সাংসাৰিক জীৱন আৰম্ভ কৰে, যদিও তাত তেওঁৰ বৰ বিশেষ মন নবহে আৰু পুনৰবাৰ নিজৰ আধ্যাত্মিক যাত্ৰা তেওঁ আৰম্ভ কৰে। এই নিম কৰলি বাবা, যাৰ নাম আছিল লক্ষ্মণ প্ৰসাদ শৰ্মা, পিছত লক্ষ্মণ দাস নামেৰে পৰিচিত হৈ পৰে। পিছৰ পৰ্যায়ত তেখেতক নিম কৰলি আদি বিভিন্ন নামেৰে ভক্তসকলে নামাকৰণ কৰে। নিম কৰলি বাবা এই নামটো ক'ৰ পৰা আহিলে তাৰ এক কাহিনী আছে। নিম কৰলি বাবা যেতিয়া দেশৰ বিভিন্ন প্ৰান্তত ঘূৰি ফুৰিছিলে, তেওঁৰ লগত এটা ঘটনা সংঘটিত হয়। এই ঘটনা অনুসৰি এখন ৰেলত তেওঁ যাত্ৰা কৰা আৰম্ভ কৰে। নিম কৰলি বাবাৰ হাতত বা পকেটত ৰেলত যাত্ৰা কৰাৰ বাবে তেখেতৰ পকেটত টকা নাছিল বা টিকট নাছিল, কিন্তু ইয়াৰ পাছতো তেওঁ যিহেতু এগৰাকী সাধু সন্যাসী যোগীয়ে যিদৰে ভ্ৰমণ কৰে, সেইদৰে তেখেতে ৰেলত ভ্ৰমণ কৰা আৰম্ভ কৰে। আৰু এই কথা যেতিয়া ৰেলৰ টিটিয়ে গম পায়, তাত থকা লোকসকলে, উচ্চপদস্থ বিষয়াসকলে গম পায়, তেতিয়া তেখেতক অপমান কৰা হয়। কেৱল অপমান কৰাই নহয়, চলন্ত ৰেল ৰখাই তেখেতক তাৰ পৰা নমাই দিয়া হয় আৰু অতিকৈ অপমানসূচক মন্তব্য কৰা হয়। লক্ষ্মণ দাস নাইবা নিম কৰলি বাবাই কোনো ধৰণৰ কথা নকয়, মাত্ৰ হাঁহি মাৰি সেই স্থানৰ পৰা আঁতৰি যায় আৰু তাত থকা এজোপা গছৰ তলত বহি সমাধিত লীন হৈ যায়। ইয়াৰ পাছতে এক আজব ঘটনা সংঘটিত হয়। হঠাৎ এই ৰেলখন বা ট্ৰেইনখন ষ্টাৰ্ট নোহোৱা হয়। বহু চেষ্টা কৰা হয়, বহু সংখ্যক লোক আহে, কিন্তু ৰেল কোনো প্ৰকাৰে ষ্টাৰ্ট কৰিব পৰা নাযায়।
তেতিয়া একাংশ লোকে কয় যে আপোনালোকে এগৰাকী যোগীক, এগৰাকী সন্ন্যাসীক, এগৰাকী ডাঙৰ মহাপুৰুষক অপমান কৰিছে আৰু তেখেতক অপমান কৰাৰ বাবেই এই ৰেলখন চলা। প্ৰথম অৱস্থাত তেওঁলোকে এই কথা মানি লোৱা নাছিল, যদিও অৱশেষত যেতিয়া ৰেল ষ্টাৰ্ট নহ'ল তেতিয়া বাবাৰ ওচৰলৈ গ'ল। যিগৰাকী ব্যক্তিয়ে তেখেতক অপমান কৰিছিলে ক্ষমা বিচাৰিলে আৰু তেতিয়া বাবাই ক'লে যে এই অঞ্চলটো, যিটো অঞ্চলত তেওঁ থাকিলে, উত্তৰ প্ৰদেশৰ সেই অঞ্চলত, নিমকৰৰি অঞ্চলত এটা ষ্টেচনৰ ব্যৱস্থা কৰিব লাগে। দ্বিতীয়তে ক'লে যে কোনো ধৰণৰ যোগী, সন্ন্যাসী নাইবা এনেকুৱা মহাপুৰুষক বা এনেকুৱা বাবাসকলক কোনো কাৰণতে যাতে অপমান কৰা নহয়, এই প্ৰতিশ্ৰুতি তেওঁ বিচাৰিলে। এই প্ৰতিশ্ৰুতি যেতিয়া দিলে, ক্ষমা বিচাৰিলে, ইয়াৰ পিছত বাবাক সেই ট্ৰেইনত উঠোৱা হ'ল আৰু ফাৰ্ষ্ট ক্লাছত তেখেতে যাত্ৰা কৰা আৰম্ভ কৰে আৰু কোৱা হয় তাৰ পাছত ৰেল চলা আৰম্ভ হয়। এই কাহিনীৰ বাবে তেখেতক নিমকৰলি আদি বিভিন্ন নামেৰে তেখেতক মতা হয় বা তেখেতক সম্বোধন কৰা হয়। এই কাহিনী ভক্তসকলৰ মুখে মুখে বিভিন্ন সময়ত প্ৰচলিত হৈ আহিছে। নিমকৰলি বাবাৰ জীৱন যদি চাই বিভিন্ন চমৎকাৰেৰে পৰিপূৰ্ণ। ভক্তসকলে বা যিসকলে বাবাক বিশ্বাস কৰে তেওঁলোকে কয় নিমকৰলি বাবা স্বয়ং হনুমানজীৰ অৱতাৰ আৰু তেখেতৰ যদি আশীৰ্বাদ লাভ কৰে আপোনাৰ বিপদ বিঘিনি সকলো নাইকিয়া হৈ যায়। নিমকৰলি বাবাক সাধাৰণতে এখন কম্বলৰ লগত দেখিবলৈ পোৱা যায়। ভক্তসকল যেতিয়া কেঞ্চি ধাম যায় তেতিয়া এই কম্বল বাবালৈ আগবঢ়ায় আৰু কোৱা হয় এই কম্বলখনৰ জৰিয়তে বাবাৰ সেই শক্তিবিলাকক মনত ৰখা হয়, নিমকৰলি বাবাৰ সেই চমৎকাৰবিলাকক মনত ৰখা হয়, তেখেতৰ ভক্তিৰ কথাবিলাকক মনত ৰখা হয়, যিবিলাকৰ জৰিয়তে ভক্তসকলৰ লগত বিভিন্ন চমৎকাৰ তেওঁ কৰিছিল। নিমকৰলি বাবাৰ জীৱনত এনেকুৱা বহুত চমৎকাৰ হৈছিল যিসকল ভক্তসকলে দেখা পাইছিল। এক কাহিনী অনুসৰি নিমকৰলি বাবা এদিন এটা পৰিয়ালৰ ঘৰত গৈছিল। এই পৰিয়ালটো যথেষ্ট দৰিদ্ৰ আছিল। বাবা যেতিয়া ঘৰত প্ৰৱেশ কৰে, পৰিয়ালৰ লোকসকলে বাবাক সন্মান কৰে আৰু নিশা বাবাই কয় যে সেই পৰিয়ালটোৰ লগতেই তেওঁ নিশাটো থাকিব বা তেখেতে তাত ভোজন গ্ৰহণ কৰিব। পৰিয়ালত থকা দম্পতীয়ে বাবাক ভোজন দিয়ে আৰু খোৱাৰ বাবে বিচনাৰ ব্যৱস্থা কৰি দিয়ে। ইয়াৰ পাছত বাবাই এখন কম্বল লৈ ৰাতিটো তাতেই শুৱে। কিন্তু হঠাৎ এই কম্বল লৈ থকাৰ সময়ত বাবাই বিভিন্ন ধৰণৰ শব্দ কৰে, যেনে কোনোবাই তেখেতক প্ৰহাৰ কৰিছে, তেওঁ আঘাত পাইছে, এনেকুৱা এটা পৰিৱেশৰ সূচনা হয়। পুৱা যেতিয়া নিমকৰলি বাবা টোপনিৰ পৰা উঠে, পৰিয়ালটোক এখন কম্বল দিয়ে আৰু কয় এই কম্বলখন গৈ আপোনালোকে নদীত উটুৱাই দিব আৰু কম্বলখনৰ ভিতৰত কি আছে সেয়া নাচাব। যেতিয়া পৰিয়ালটোৱে কম্বলখন লৈ যাবলৈ চেষ্টা কৰে, কম্বলৰ যথেষ্ট ওজন থকা পৰিলক্ষিত হয় আৰু এই কম্বলখন নদীত উটুৱাই দিয়ে। এই পৰিয়ালটোৰ পুত্ৰ সেই সময়ত সেনাবাহিনীত নিয়োজিত আছিল। কিছুদিনৰ পাছত পুত্ৰ যেতিয়া ঘৰলৈ উভতি আহে, তেওঁ এই কথা বৰ্ণনা কৰে যে যুদ্ধ ক্ষেত্ৰত শত্ৰুপক্ষই তেওঁলোকক সকলো দিশৰ পৰা আগুচি ধৰে, ধাৰাবাহিকভাৱে গোলাবৰ্ষণ কৰে, কিন্তু সেই সময়তো তেওঁ অক্ষত অৱস্থাত বাচি যায়। পুত্ৰই পিতৃ-মাতৃক উল্লেখ কৰে যে এই ঘটনা সংঘটিত যেতিয়া হৈছিলে তেওঁ যিহেতু সেনাবাহিনীত আছিলে, ব্ৰিটিছৰ হৈ সেই সময়ত বাৰ্মা তথা বৰ্তমানৰ ম্যানমাৰ ফ্ৰণ্টত যুদ্ধ কৰি আছিলে। তেওঁৰ এনেকুৱা অনুভৱ হ'ল যি সময়ত চাৰিওফালে গোলাবৰ্ষণ হৈছিলে, তেওঁৰ সতীৰ্থৰ মৃত্যু হৈছিলে, এই গোলাবৰ্ষণৰ মাজত অদৃশ্য শক্তিয়ে তেওঁক সহায় কৰিছিলে, যাৰ বাবে তেখেতৰ প্ৰাণ ৰক্ষা পৰিছিলে। আৰু যিটো নিশা এই ঘটনা সংঘটিত হৈছিল, সেই তাৰিখটো যেতিয়া পিতৃ-মাতৃয়ে গম পায় তেওঁলোক আচৰিত হৈ পৰে, কিয়নো সেই তাৰিখটোৰ নিশাৰ ভাগতেই নিমকৰলি বাবা তেওঁলোকৰ ঘৰলৈ আহিছিলে, খাদ্য গ্ৰহণ কৰাৰ পিছত কম্বল লৈ শুই গৈছিলে আৰু সমগ্ৰ ৰাতিটো বিষত তেওঁ চিৎকাৰ কৰিছিল। পিছৰ পৰ্যায়ত এই কম্বলখন তেওঁলোকে ওজন অনুভৱ কৰে, যেনে কোনো লোহাৰ সামগ্ৰী তাত আছে, আৰু তাৰ পাছত এই কম্বলখন নদীত উটুৱাই দিয়া হৈছিল। অৰ্থাৎ তেওঁলোকে অনুভৱ কৰে যে নিমকৰলি বাবাৰ বাবেই তেওঁৰ পুত্ৰৰ জীৱন ৰক্ষা পৰিছিল। পিছৰ পৰ্যায়ত এই কাহিনী যেতিয়া ভক্তসকলক তেওঁলোকে উল্লেখ কৰে, নিমকৰলি বাবাৰ কেঞ্চি ধামত কম্বল দিয়াৰ এক পৰম্পৰা আৰম্ভ হয়। বিশ্বাস কৰা হয় যে নিমকৰলি বাবাক যদি কম্বল অৰ্পণ কৰা হয় বা তেখেতক কম্বল দিয়া হয়, তেতিয়াহ'লে ভক্তসকলৰ সকলোবিলাক বাধা বিঘিনি, তেওঁলোকৰ দুৰ্যোগ ক্ৰমান্বয়ে নাইকিয়া হৈ যায়। এয়া আছিলে নিমকৰলি বাবাৰ এটা কাহিনী, যিটো চমৎকাৰৰ কাহিনী। তেখেতে কম্বলৰ লগত বা ভক্তই কিয় কম্বল দান দিয়ে তাৰ লগত জড়িত হৈ থকা অন্যতম কাহিনী। আনহাতে নিমকৰলি বাবাকো দেখিবলৈ পোৱা যায় কেঞ্চিত যেতিয়া তেওঁ আছিলে, তেওঁ সদায় এখন কম্বল লৈ থাকে আৰু সেইবাবে হয়তো কয় যে এই কম্বলৰ জৰিয়তে ভক্তসকলে বিপদৰ পৰা ৰক্ষা পায়। এইদৰে নিমকৰলি বাবাৰ জীৱনৰ বহু চমৎকাৰৰ কাহিনী আছে আৰু এই কাহিনী কেৱল যে ভাৰততে হৈছিল এনেকুৱা নহয়। আমেৰিকাৰ এগৰাকী বৈজ্ঞানিক, আমেৰিকাৰ এগৰাকী চাইকলজিষ্ট, যিগৰাকী সম্পূৰ্ণৰূপে এথিষ্ট আছিলে, যিগৰাকী ঈশ্বৰক বিশ্বাস নকৰিছিলে, ষ্টেনফৰ্ড ইউনিভাৰ্চিটিৰ পৰা হাৰ্ভাৰ্ড ইউনিভাৰ্চিটিলৈকে তাত তেওঁ চাইকলজি পঢ়াইছিল আৰু এইগৰাকী ডক্টৰ ৰিচাৰ্ড এলপাৰ্টে নিজেই এই কথা বৰ্ণনা কৰিছে। এজন বন্ধুৰ সৈতে ৰিচাৰ্ড এলপাৰ্ট ভাৰতলৈ আহিছিলে। সেই সময়ত তেওঁ LSDৰ নিচিনা চাইকোডেলিক ড্ৰাগছৰ ওপৰত ৰিচাৰ্চ কৰি আছিলে আৰু হঠাৎ তেওঁ কেঞ্চিডামত নিমকৰলি বাবাক সাক্ষাৎ পায়। এই LSDৰ প্ৰভাৱ এগৰাকী ব্যক্তিৰ ওপৰত কি হ'ব পাৰে এই কথা জনাৰ বাবে ৰিচাৰ্ডে বহু চেষ্টা কৰিছিল। ৰিচাৰ্ডৰ লগত LSD আছিলে, যিহেতু LSDৰ জৰিয়তে বিভিন্ন ধৰণৰ লোকে বিভিন্ন ধৰণৰ স্পিৰিচুৱেল এক্সপিৰিয়েঞ্চ পায়, তাৰ বাবে নিমকৰলি বাবাক তেওঁ LSD দিব বিচাৰে। কিন্তু যি পৰিমাণৰ LSD বাবাক দিব বিচাৰে তাতোতকৈ অধিক পৰিমাণ বাবাই LSD বিচাৰে আৰু তেওঁৰ লগত থকা সকলোখিনি LSD নিমকৰলি বাবাক ৰিচাৰ্ড এলপাৰ্টে দি দিয়ে।
বাবাই এইখিনি ভক্ষণ কৰে ৰিচাৰ্ড এলপাৰ অপেক্ষা কৰে যে ইমানখিনি LSD ভক্ষণ কৰাৰ পাছত এগৰাকী ব্যক্তিৰ যিকোনো এগৰাকী নৰ্মেল ব্যক্তিৰ শৰীৰত বিভিন্ন ধৰণৰ প্ৰভাৱ পৰিব মনস্তাত্ত্বিক দিশত বিভিন্ন ধৰণৰ প্ৰভাৱ পৰিব তেওঁ হয়তো ভ্ৰমবকা আৰম্ভ কৰিব পাৰে কিন্তু ঘণ্টাৰ পাছত ঘণ্টা পাৰ হৈ যোৱাৰ পাছতো নিম কৰি বাবাৰ শৰীৰত কোনো ধৰণৰ প্ৰভাৱ নপৰে এই দৃশ্য দেখি এই বৈজ্ঞানিকজন এই সাইকোলজিষ্টজন যথেষ্ট আচৰিত হৈ পৰে কিয়নো বিজ্ঞানে এই কথাবিলাকক তেওঁ এক্সপ্লেইন কৰিব পৰা নাছিল যে বিজ্ঞান তেওঁ দীঘলীয়া সময় ধৰি পঢ়ি আহিছিলে এই ঘটনা এই বিজ্ঞানৰ বাহিৰত আছিল অৰ্থাৎ বিয়ণ্ড হিজ সাইন্টিফিক এক্সপেৰিমেণ্ট আছিল ইয়াৰ বাবে তেওঁ আচৰিত হৈ পৰে বাবাক তেওঁ প্ৰশ্ন কৰে যে ইমানখিনি LSD লোৱাৰ পাছতো ভক্ষণ কৰাৰ পাছতো আপোনাৰ ওপৰত কিয় প্ৰভাৱ নপৰিল ইয়াৰ উত্তৰত বাবাই তেওঁ বহু কথা উল্লেখ কৰে আৰু লগতে উল্লেখ কৰে যে তেওঁলোকে যি সাধনা কৰে মেডিটেশ্যন কৰে ভক্তি কৰে ইয়াৰ জৰিয়তে এনেকুৱা বাহ্যিক বস্তুতকৈ বহু ওপৰৰ পৰ্যায়ত পাব পৰা যায় এই কথা শুনাৰ পাছতে ৰিচাৰ্ড যথেষ্ট আপ্লুত হৈ পৰে আৰু বাবাৰ শিষ্য হিচাপে তেওঁ পৰিগণিত হয় ৰিচাৰ্ডক ৰামদাস নামৰ নাম দিয়া হয় আৰু ৰামদাস হিচাপে পৰৱৰ্তী পৰ্যায়ত সমগ্ৰ আমেৰিকাত তেওঁ জনপ্ৰিয় হৈ পৰে অৰ্থাৎ যিগৰাকী এথিষ্ট আছিলে ভগৱানক বিশ্বাস নকৰিছিলে ষ্টেনফৰ্ড হাৰ্ভাৰ্ডৰ প্ৰফেচাৰ আছিলে বৈজ্ঞানিক আছিলে সেইগৰাকী ব্যক্তিয়ে বাবাৰ চমৎকাৰ দেখি নিজে আচৰিত হৈ পৰে পিছৰ পৰ্যায়ত ৰামদাসে সকলোবিলাক কথা বিশ্বৰ আগত উল্লেখ কৰে তেওঁ এগৰাকী বেষ্ট সেলাৰ ৰাইটাৰ হিচাপেও পৰিগণিত হয় এয়া মাত্ৰ নিম কৰি বাবাৰ কেইটামান চমৎকাৰ এই চমৎকাৰ বিশ্বৰ বিভিন্ন প্ৰান্তত বিভিন্ন সময়ত এই ভক্তসকলে উল্লেখ কৰে ৰামদাসৰ এই কাহিনী সমগ্ৰ আমেৰিকা যুক্তৰাষ্ট্ৰত জনপ্ৰিয় হৈ পৰে বিশেষকৈ আমেৰিকাৰ যিসকল ইউথ আছিলে তেওঁলোকৰ মাজত এই কাহিনীয়ে তেখেতে লিখা কিতাপে যথেষ্ট প্ৰভাৱ পেলায় আৰু তাৰ মাজতে এজন যুৱক আছিলে ষ্টিভ জবে তেতিয়া এপলৰ আৰম্ভণি কৰা নাছিলে জীৱনত কি কৰিব কেনেকুৱা কাম কৰিব তাক লৈ তেওঁ যথেষ্ট খেলিমেলিত আছিলে কি কৰিব তেওঁ ভাবি পোৱা নাছিলে এজন বন্ধুৰ সৈতে তেওঁ ভাৰত ভ্ৰমণ কৰাৰ আৰম্ভ কৰিলে আৰু ৰামদাসৰ কাহিনী পঢ়াৰ পিছত সিদ্ধান্ত ল'লে যে কেঞ্চি ধামত থকা নিম কৰৰি বাবাৰ তেওঁ আশ্ৰমলৈ যাব বন্ধুৰ সৈতে ষ্টিভ জব আহিলে আৰু তাৰ পাছত কেঞ্চি ধামত থকা বাবাৰ আশ্ৰমত উপস্থিত হ'ল কিন্তু তেতিয়ালৈকে বাবাৰ মৃত্যু হৈছিল অৰ্থাৎ বাবাক তেওঁ সাক্ষাৎ নাপালে ইয়াৰ পাছতে ষ্টিভ জব আৰু তেওঁৰ বন্ধু কিছুদিন কেঞ্চি ধামত সময় অতিবাহিত কৰিলে বিভিন্ন থকা মনত থকা কুধুৱনি আৰু প্ৰশ্নবিলাকৰ উত্তৰ লাভ কৰাৰ চেষ্টা কৰিলে ইয়াৰ পিছৰ পৰ্যায়ত প্ৰায় 7 মাহ ভাৰতৰ বিভিন্ন প্ৰান্ত ষ্টিভ জবে ভ্ৰমণ কৰে আৰু ভাৰতৰ পৰা তেওঁ যেতিয়া আমেৰিকালৈ উভতি যায় পিছৰ পৰ্যায়ত এপলৰ নিচিনা কোম্পানী তেওঁ গঠন কৰিবলৈ সক্ষম হয় তেওঁ কয় ভাৰতত থকা এই সময়খিনি কেঞ্চি ধামত থকা এই সময়খিনিয়ে তেওঁক এপলৰ নিচিনা এটা প্ৰডাক্ট সৃষ্টি কৰাৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰে ষ্টিভ জবে তেখেতৰ জীৱনীটো এই কথা উল্লেখ কৰি থৈ গৈছে এই কাহিনী ইয়াতে শেষ হোৱা নাই মেটা তথা ফেচবুকৰ স্বত্বাধিকাৰী ইনষ্টাগ্ৰামৰ স্বত্বাধিকাৰী মাৰ্ক জাকাৰবাৰ্গেও নিম কৰৰি বাবাৰ কথা উল্লেখ কৰে মাৰ্ক জাকাৰবাৰ্গ যেতিয়া ভাৰতলৈ আহিছিলে সেই সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে এক আলোচনাত মিলিত হৈছিল মাৰ্ক জাকাৰবাৰ্গে কৈছে যে এটা সময়ত ফেচবুকক লৈ তেওঁ যথেষ্ট সমস্যাত পৰিছিল ফেচবুক বিক্ৰী কৰিবলগীয়া পৰ্যন্ত এক পৰিৱেশৰ তেখেতৰ সৃষ্টি হৈছিল কি কৰিব তেওঁ ভাবি পোৱা নাছিল এই অৱস্থাত তেওঁ ষ্টিভ জবক সাক্ষাৎ কৰে আৰু ষ্টিভ জবৰ পৰা সমাধান সূত্ৰ বিচাৰে ষ্টিভ জবে তেখেতক কয় যে ভাৰতৰ এটা প্ৰান্তলৈ যোৱা কেঞ্চি ধামত থকা নিম কৰৰি বাবাৰ আশ্ৰমলৈ যোৱা আৰু তাতে তুমি উত্তৰ বিচাৰি পাবা প্ৰথম অৱস্থাত ষ্টিভ জবে এই কথা মানি ল'ব পৰা নাছিল যদিও তেওঁৰ হাতত কোনো উপায় নাছিল অৱশেষত ষ্টিভ জবৰ কথা শুনি মাৰ্ক জাকাৰবাৰ্গ আহি উপস্থিত হয় আৰু নিম কৰৰি বাবাৰ তেওঁৰ আশ্ৰম ভ্ৰমণ কৰে ষ্টিভ জবে উল্লেখ কৰে এই ভ্ৰমণে তেওঁৰ মনত থকা খুদুৱনিবিলাক নাইকিয়া কৰে আশ্ৰমত তেওঁ যথেষ্ট সময় অতিবাহিত কৰে আৰু যেতিয়া আমেৰিকালৈ উভতি যায় তাৰ পিছত পুনৰবাৰ যিবিলাক ভুল আছিলে ফেচবুক বা মেটাৰ সেই ভুলবিলাক তেওঁ নাইকিয়া কৰে আৰু বৰ্তমান সময়ত ফেচবুক ইনষ্টাগ্ৰাম বিশ্বৰ অন্যতম সফল কোম্পানী হিচাপে পৰিগণিত হৈছে মাৰ্ক জাকাৰবাৰ্গে কি কৈছিলে সেই ইণ্টাৰভিউটোৰ সাক্ষাৎকাৰটোৰ কিছু অংশ মই আপোনালোকক দেখুৱাই লৈছো Before things were really going well and we had hit a tough patch and a lot of people wanted to buy Facebook and thought we should sell the company I went and I saw one of my mentors, Steve Jobs, and he told me that in order to reconnect with what I believed as the mission of the company, I should visit this temple that he had gone to in India early on in his evolution of thinking about what he wanted Apple and his vision of the future to be. And so I went and I traveled for almost a month, and seeing the people, seeing how people connected and having the opportunity to feel how much better the world could be if everyone had a stronger ability to connect, reinforced for me the importance of what we were doing, and that is something that I've always remembered.
over the last 10 years as we've built Facebook. So অৰ্থাৎ নিমকৰি বাবাৰ চমৎকাৰ তেখেতৰ জীৱিত কালতো আছিলে পিছৰ পৰ্যায়তো আছিলে যিসকলে বিজ্ঞানক বিশ্বাস কৰে যিসকল বৈজ্ঞানিক যিসকল টেকন'ক্ৰেট তেনেকুৱা ব্যক্তিকো নিমকৰি বাবাৰ কাহিনীয়ে জীৱনত প্ৰভাৱ পেলাইছিল অৰ্থাৎ বিজ্ঞানে বৰ্ণনা কৰিব নোৱাৰা কথা চমৎকাৰ তেওঁলোকৰ লগত সংগঠিত হৈছিল আজিৰ দিনতো ভক্তসকলে কয় যে নিমকৰি বাবাৰ আশীৰ্বাদত তেওঁলোকৰ জীৱনত প্ৰতিটো মুহূৰ্ততে কোনো নহয় কোনো কাৰণ সংগঠিত হৈ থাকে এবাৰ আহিব বিচাৰিছো ভাৰতৰ আন এক প্ৰসংগ ক্ৰিকেটাৰ বিৰাট কোহলি আৰু অনুষ্কা শৰ্মাও কেঞ্চি ধামলৈ গৈ থাকে তেওঁলোকো নিমকৰি বাবাৰ যথেষ্ট ভক্ত বিৰাট কোহলিয়ে কেৰিয়াৰ এটা সময়ত যথেষ্ট ষ্ট্ৰাগল কৰিবলগীয়া হৈছিল বহু চেষ্টা কৰাৰ পিছতো তেখেতৰ ৰান অহা নাছিলে তেখেতৰ কেৰিয়াৰ কি হ'ব তেখেতে জীৱনত কিদৰে আগুৱাই যাব এনেকুৱা বিভিন্ন প্ৰশ্নবোধকৰ সৃষ্টি হৈছিল সেই সময়ত বিৰাট কোহলি নিমকৰি বাবাৰ কাষলৈ যায় তেখেতৰ আশ্ৰমত যায় আশীৰ্বাদ বিচাৰে আৰু পৰৱৰ্তী পৰ্যায়ত বহুতে কয় যে তালৈ যোৱাৰ পাছত বিৰাট কোহলি মানুহজনৰ ব্যক্তিত্বই ক্ৰমান্বয়ে সলনি হৈ পৰে যিগৰাকী কোহলিয়ে এটা সময়ত মোৰ পূজা পাঠ কৰা ব্যক্তি নহয় বুলি কৈছিল সেইগৰাকী কোহলি যথেষ্ট আধ্যাত্মিক হৈ পৰে ভক্তিৰ প্ৰতি লীন হৈ পৰে আৰু পৰৱৰ্তী পৰ্যায়ত কোহলিয়ে ভাৰতীয় টিমত আৰু ভাৰতীয় দলৰ হৈ যথেষ্ট শক্তিশালী কামবেক কৰাও পৰিলক্ষিত হয় অৰ্থাৎ এইগৰাকী নিমকৰি বাবাৰ কাহিনী আৰু এনেকুৱা চমৎকাৰ ভক্তসকলৰ জীৱনত বিভিন্ন সময়ত দেখিবলৈ পোৱা যায় আনকি হলিউডৰ অভিনেত্ৰী জুলিয়া ৰবাৰ্টছে এটা সাক্ষাৎকাৰত উল্লেখ কৰিছে যে নিমকৰি বাবাক তেওঁ কেতিয়াও লগ পোৱা নাই মাত্ৰ তেওঁ এখন হঠাৎ ফটো দেখিছিলে আৰু এই ফটোখন দেখাৰ পাছতেই ভাৰতৰ প্ৰতি সনাতন ধৰ্মৰ প্ৰতি নিমকৰি বাবাৰ প্ৰতি তেওঁ আকৃষ্ট হৈছিলে আৰু পিছৰ পৰ্যায়ত ভাৰত ভ্ৰমণ কৰিছিল এগৰাকী নিমকৰি বাবাৰ কাহিনী যদি আপোনালোকে শুনিছে এনেকুৱা অজস্ৰ কাহিনী হয়তো সামাজিক মাধ্যমত পাব বিশেষকৈ হনুমান অন চিনেমাখনত নিমকৰি বাবাৰ জীৱনৰ এনেকুৱা বহু কাহিনীয়ে অতি সুন্দৰভাৱে উপস্থাপন কৰা হৈছে বহুতে ক'ব বিচাৰিছে এই ছবিখনো এক প্ৰকাৰৰ চমৎকাৰ যিখন ছবিক লৈ কোনো প্ৰচাৰ কৰা হোৱা নাছিলে প্ৰথম পৰ্যায়ত ছবিখনে জনপ্ৰিয়তা পোৱা নাছিলে হঠাৎ এই ছবিখন এতিয়া সকলোৰে মুখে মুখে আছে আৰু নিমকৰি বাবাৰ কাহিনী পুনৰবাৰ দেশত এতিয়া জনপ্ৰিয় হৈ পৰিছে এবাৰ ক'ব বিচাৰিছো হনুমান অন ছবিখনত ব্যৱহাৰ হোৱা এক সংগীতৰ কথা কৃষ্ণ দাস হৈছে গ্ৰেমি এৱাৰ্ড বিজয়ী এগৰাকী সংগীত শিল্পী যাৰ সংগীত হয়তো ইউটিউব ইনষ্টাগ্ৰাম ফেচবুক বিভিন্ন প্ৰান্তত আপোনালোকে শুনিছে হনুমান চান চিনেমাখনতো তেখেতৰ এই সংগীত ব্যৱহাৰ কৰা হৈছে এটকাও নোলোৱাকৈ এই নিমকৰি বাবাৰ ভক্ত হোৱাৰ বাবে তেওঁ এই সংগীত এই ছবিখনত বিনামূলীয়াকৈ ব্যৱহাৰ কৰিবলৈ দিছে কৃষ্ণ দাসেও কৈছে যে তেখেতৰ জীৱনতো নিমকৰি বাবাই যথেষ্ট প্ৰভাৱ পেলাইছিলে তেওঁ যিবিলাক বস্তুৰ প্ৰতি আসক্তি আছিলে এই সকলোবিলাক আসক্তি নাইকিয়া হৈ পৰিছিলে আৰু আধ্যাত্মিকতাৰ প্ৰতি তেওঁ অগ্ৰসৰ হৈছিলে আৰু এয়াই হৈছে নিমকৰি বাবাৰ কাহিনী যিগৰাকীক হনুমানৰ অংশ বুলি কোৱা হয় যি নিমকৰি বাবা 1900 চনৰ পৰা 1973 চনলৈকে বিভিন্ন প্ৰান্তত তেওঁ ভ্ৰমণ কৰিছিলে বৃন্দাবনত তেখেতে শেষ নিশ্বাস ত্যাগ কৰে আৰু বৃন্দাবনত তেখেতৰ আশ্ৰমৰ কাষতে তেখেতৰ সমাধিও আছে যি সমাধিলৈ আজি অজস্ৰ ভক্ত যায় ভাৰতৰ লগতে বিদেশৰ বিভিন্ন প্ৰান্ততো এইগৰাকী নিমকৰি বাবাৰ আশ্ৰম আছে য'ত তেখেতক হনুমানৰ অংশ হিচাপে ভক্তসকলে পূজা অৰ্চনা কৰে তেখেতক সন্মান কৰে তেখেতক ভক্তি কৰে আৰু বহুতে কয় ভগৱান শ্ৰীৰামৰ ভক্ত যিদৰে হনুমান আছিলে ঠিক সেইদৰে হনুমান আৰু শ্ৰীৰামৰ ভক্ত এইগৰাকী নিমকৰি বাবা হনুমান অন চিনেমাখনক লৈ নিমকৰি বাবাক চৰ্চা চলি থকাৰ বাবেই তেখেতৰ জীৱনৰ লগত জড়িত কেইটামান চমৎকাৰ আৰু কাহিনীৰ কথা আপোনালোকক কোৱাৰ চেষ্টা কৰিলো যদি আপুনি নিমকৰি বাবাক বিশ্বাস কৰে বা তেখেতৰ কথা শুনিছে আৰু এইকেইটা কাহিনী চাই কেনেকুৱা পালে ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব আৰু কমেণ্টত আপোনালোকৰ অভিজ্ঞতাৰ কথা আমাক জনাবলৈ নাপাহৰিব ধন্যবাদ